এইবাৰ অসমত মিয়ালেণ্ডৰ দাবী উত্থাপন উচ্ছেদিত উঠালে মিয়ালেণ্ডৰ দাবী মিয়ালেণ্ডৰ দাবীক লৈ তোলপাৰ অসম চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহলে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে 1,40 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ মাজতে অসমত এইবাৰ উত্থাপন হৈছে পৃথক মিয়ালেণ্ডৰ দাবী উৰিয়ামঘাটৰ এইজন উচ্ছেদিত যুৱকে মুকলিকৈ দাবী উত্থাপন কৰিছে পৃথক মিয়ালেণ্ডৰ যুৱকজনৰ দাবী বড়ো মানুহে যদি পৃথক বড়োলেণ্ড দাবী কৰিব পাৰে 1,40 লাখ মিয়া মানুহেও দাবী কৰিব পাৰে মিয়ালেণ্ডৰ এয়া মিয়া ছাত্ৰ পৰিষদৰ দাবী বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যুৱকজনে চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহলে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে 1,40 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব অসমত পৃথক মিয়ালেণ্ডৰ দাবী কৰা এই যুৱকজনৰ হুংকাৰ উচ্ছেদিতক পুনৰ সংস্থাপন নিদিলে মিয়ালেণ্ডৰ দাবী হ'ব তীব্ৰতৰ মিয়ালেণ্ডৰ দাবীত দিল্লী দিছপুৰ কপাব বিভিন্ন সংখ্যালঘু সংগঠনে আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম হিমন্ত বিশ্ব শৰ্মাক চিঠৰ পৰা চুচুৰিয়াই নমাম ইপিনে অসমৰ ভূমিত শেহতীয়াকৈ উত্থাপন হোৱা পৃথক মিয়ালেণ্ডৰ দাবীক লৈ বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দিছপুৰত এক সংবাদমেলত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অসমত নহয় বাংলাদেশ আফগানিস্তানতে হ'ব মিয়ালেণ্ড মিয়ালেণ্ডটো হ'ব পাৰে মিয়ালেণ্ডৰ হোৱাটো কোনো আপত্তি নাই কিন্তু মিয়ালেণ্ডটো আমি বাংলাদেশত পাতি দিম আমি হেল্পো কৰি দিম বাংলাদেশত বহুত মাটি আছে আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম একে সময়তে মিয়ালেণ্ডৰ দাবীক লৈ বঙাইগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আমচুৰ নেতাজনৰ স্পষ্ট ঘোষণা অসমৰ সংখ্যালঘু মানুহে কেতিয়াও দাবী নকৰে মিয়ালেণ্ডৰ দাবী কৰা যুৱকক গ্ৰেপ্তাৰৰ দাবী আমচুৰ এইটো এটা অবান্তৰ অযুক্তিকৰ কথা কোনো সংখ্যালঘু মানুহে কোনো মিয়ালেণ্ড দাবী নকৰে বিচ্ছিন্নতাবাদী শক্তিৰ লগত কেতিয়াও অসমৰ সংখ্যালঘু সমাজ নাছিলে নাথাকে ভৱিষ্যতেও নাথাকে বিচ্ছিন্নতাবাদী শক্তি কেতিয়াও আমচুৱে প্ৰশ্ৰয় দিয়া নাই অসমৰ সংখ্যালঘু ৰাইজেও প্ৰশ্ৰয় দিয়া নাই যে কোনোবাই এনেকুৱা ধৰণৰ কথা ক'লেও এই কথাখিনি কিন্তু সংখ্যালঘু ৰাইজৰ নহয় সেই ল'ৰাজন সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয় সেই কথাখিনি সংখ্যালঘু ৰাইজৰ কথা নহয় গতিকে এই ধৰণৰ কথা বৰ্তাবিলাক যোনে কয় তাৰ বিৰুদ্ধে মই ভাবোঁ যে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে মিয়ালেণ্ডৰ দাবী প্ৰসংগত ইউডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া সস্তীয়া প্ৰচাৰৰ বাবে উত্থাপন হৈছে মিয়ালেণ্ডৰ দাবী আমি সদায় বৰ অসমৰ পক্ষত আছোঁ এতিয়াও কোনোবা ডিভাইড অসম 50-50 শ্লোগান দিয়ে কিছুমানে আৰু কিছু এলেকাত বেলেগ ৰাজ্য বিচাৰে 1 ইঞ্চি মাটি অসমৰ আৰু ভাগ হ'ব নালাগে এতিয়াৰ যিখিনি অসম আছে এটলিষ্ট আমি এইখিনি বচাই ৰাখিব লাগে কোনোবা পাগলে কিবা কৈছে এইখিনি গুৰুত্ব দিব নালাগে লক্ষণীয়ভাৱে সময়ে সময়ে একাংশ সংখ্যালঘু লোকে মিয়াক কেন্দ্ৰ কৰি উত্থাপন কৰি আহিছে বিভিন্ন দাবী পূৰ্বতে বাঘবৰৰ নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে উত্থাপন কৰিছিল অসমত মিয়া মিউজিয়ামৰ দাবী এনেবোৰ দাবীক লৈ সময়ে সময়ে ৰাজ্যখনত সৃষ্টি হৈ আহিছে বিভিন্ন বিতৰ্কৰ নিউজ ডেস্ক ৰিপৰ্ট NKTV